বৰ্তমান আমাৰ টাটা জেজখন বুকিং হৈছে তিনিচুকীয়া একচুৱেলি মাকুমৰ পৰা গাড়ীখন বুকিং হৈছে আৰু আমি তিনিচুকীয়া গাড়ীখন ডেলিভাৰী দিবৰ কাৰণে গৈ আছোঁ আৰু বৰ্তমান টাইম হৈছে 11:45 আৰু আমি বৰ্তমান ISBT ক্ৰছ কৰিছোঁ। আমি এতিয়া তিনিচুকীয়া যাম আৰু গাড়ীখন তেখেতলোকক দিম, দি পেলাই আজি ৰাতি আমি ৰিটাৰ্ণ হ'ম আৰু আপোনালোকক ডেলিভাৰী ভিডিঅ'টো মই দিম ফেচবুকত। চ' মই জনাই দিছোঁ যে টাটা জেজখন আপোনালোকৰ আশীৰ্বাদত বুকিং হৈ গৈছে। আমি গুৱাহাটীৰ পৰা আহি আছোঁ, আজি তিনিচুকীয়া আহি আছোঁ। আমাৰ নামচাইৰ এজন কাষ্টমাৰ ঠিক হৈছে টাটা জেজখন, আৰু তেখেতে আমাৰ পৰা গাড়ীখন ল'বলৈ আহি ৰখি আছে। তেখেত তিনিচুকীয়ালৈকে আহিল, তিনিচুকীয়াত আহি পেলাই ৰখি আছে তেখেতে। চ' আমি তেখেতক এতিয়া লগ কৰি পেলাই আমি গাড়ীখন দিব লাগে আৰু দি পেলাই আমি গুৱাহাটীলৈ উভতি যাম। কালি ৰৈ বিনালৈ চাব লাগিব জুবিনদাৰ। আৰু আমি এতিয়া আহি আছোঁ, মোৰ লগত নৱ আছে আৰু আমি এইটো ৰাস্তা আপোনালোকে দেখা পাইছে। আজিকালি ৰাস্তাটো পুৰা ধুনীয়া হৈ গৈছে আৰু গাড়ীখন চলাব বহুত ধুনীয়া হৈ আছে। ডিব্ৰুগড়ৰে গাড়ী আছিল আৰু এইফালৰ মানুহে লৈছে, বঢ়িয়া হ'ব তেওঁলোকৰ কাৰণে, কাৰণ AS23 ৰেজিষ্ট্ৰেশ্যন হয়। আৰু তিনিচুকীয়াত আছোঁ আৰু আজি ৰাতিপুৱা এখেত সঞ্জয় দা হয়, তেখেত নামচাইৰ হয় আৰু তেখেতে ৰাতিপুৱা টাটা জেজখন বুকিং কৰি দিলে। চ' গাড়ীখন আমি আজিয়ে তেখেতক দিবৰ কাৰণে আহিলোঁ আৰু গুৱাহাটীৰ পৰা আমি নন ষ্টপ আহিছোঁ, ক'তো ৰখা নাই, দাদাৰ কাৰণে আহিছোঁ আৰু দাদাক গাড়ীখন দিলোঁ। দি পেলাই খুব ভাল লাগিল। তেখেতে মোৰ কাৰণে ৰখি আছে, 6টামান বজাৰ পৰা তিনিচুকীয়াত ৰখি আছে আৰু এতিয়া প্ৰায় 10:30 হৈ গ'ল আৰু তেখেতক আমি এতিয়া গাড়ীখন তেখেতৰ হাতত দিলোঁ। চ' সঞ্জয় দা, আপোনাৰ গাড়ীখন লৈ কেনেকুৱা লাগিল? ভালেই, বহুত ভালেই লাগিছে চাই পেলাই। আৰু ইমান দূৰ পৰা আপুনি আনি দিছে আৰু আজিয়ে বুকিং কৰিছে, আজিয়ে আনি দিছে ইমান দূৰ পৰা। হয়, আৰু ভাল লাগিছে আৰু গাড়ীটো ঠিকে আছে। ভিডিঅ'তে চালো, এনেকাই আনি দিছে, এনেকাই ভাল আছে। আচ্ছা, মই ইমানেই কম আৰু। হয় হয়, সঞ্জয় দাক মই গাড়ীখন দিলোঁ, তেখেতক গোটেইখিনি ডকুমেণ্টছখিনি দিছোঁ আৰু তেখেতক গাড়ীখন আমি ট্ৰেন্সফাৰ কৰি দিম। কাগজ পাতি লৈ লৈছোঁ, চব ফৰ্মেলিটিজখিনি আমি কৰি লৈছোঁ ইয়াতে আৰু তেখেতে পে'মেণ্টটো কৰি দিছে মোক। আমি গাড়ীখন এতিয়া দি পেলাই আমি গুচি যাম আৰু থেংক ইউ সঞ্জয় দা। আৰু বাইদেউ আছে, সঞ্জয় দাৰ ৱাইফ হয় তেখেতো আহিছিল গাড়ীখন ল'বৰ কাৰণে।